আঞ্জুকপানী পঞ্চায়তত এতিয়া দালাল ৰাজ চলিছে আৰু সেই দালাল ৰাজে গোকাষে গিলিছে ৰাইজৰ বাবে অহা ধন। তাৰে এক নমুনা দেখুৱাইছো। 4 বছৰতো এটা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ কাম আজিলৈকে সম্পূৰ্ণ নহ'ল। মাৰিয়ম তপন নামৰ এগৰাকী মহিলা, বৃদ্ধ মহিলাৰ আচলতে ধন গোকাষে গিলিলে সেই দালালে আৰু তাৰ প্ৰকৃত ছবিখন দেখিলে দুচকু সেমেকি উঠিব। এনেদৰে আচলতে অৰ্থনিৰ্মিত কৰিলে, অৰ্থনিৰ্মিত বুলি ক'লে আচলতে ভুল হ'ব। মূল গাঁথনি কৰিয়ে আচলতে যি অনুদানৰ ঘৰ, সেই ঘৰৰ কাম সামৰিলে দালালে। আৰু আমি পোনে পোনে কথা পাতিম। কাৰ নামত আহিছে? মাৰিয়াম টপন। কোন হয় আপুনি? মা। কিয় ঘৰটো নহ'ল যে? নহ'ল, কিয় নহ'ল? আধৰুৱা কৰি এৰিয়ে দিলে। যোৱাকালি আমি ভাঙি দিলো। বতাহ আহি গোটেইখিনি পৰি গ'ল। অকণমান বাচি আছিল, এইটো ৰাখি কি কৰিম? কিমান দিনৰ আগত বনাইছিল? 4 বছৰমান হ'ল। কোনে বনাইছিল? মুন্নাই বনাইছিলে। আপোনালোকে তেওঁক লগ পাইছিল নে? পাইছো, এইটো নামাতেহে। আপোনালোকৰ পইচাখিনি ক'ত গ'ল? পইচাখিনি ক'ত যাব আৰু? সি কি আনিলে, কামকেইটা আধৰুৱা কৰিলে, পইচাকেইটা জানো এতিয়া ক'ব নোৱাৰে, সেই হিচাপো দিয়া নাই। আপোনালোক ক'ত থাকে এতিয়া? আমি ইয়াতে থাকো, 2 নং নপানী বস্তি। ঘৰ আপোনালোকৰ কেনেকুৱা? কি ঘৰ নে? কেঁচা ঘৰ। পকা ঘৰত থকা সপোন পূৰা নহ'ল আৰু নহ'বই চাগে। আঞ্জুকপানী পঞ্চায়তত দালাল চলি আছে নেকি? চলি আছে। আজি আমাৰ বুলি নহয়, মানে গাঁৱত কিমান ঘৰ এনেকে আধৰুৱা হৈ আছে। কাৰো ঘৰটো এতিয়ালৈকে পুৰা হোৱা নাই। কোনোবাই থাকিবই নোৱাৰিছে। থাকিব কেনেকা? এনেকা ঘৰত থাকিব জানো? বতাহ আহিয়ে মানে পৰি গ'ল। এইটো চাইডত যে একেবাৰে পৰি গৈছিলে। যোৱাকালি কি কৰিম? ভাঙি দিলো। খঙতে ভাঙি দিলো। নিজে বনাব লাগিব। কেঁচা ঘৰে বনাম, পকা ঘৰটো বনোৱা শক্তি নাই না। নিশ্চয়কৈ আচলতে পকা ঘৰত যি থকা সপোন আচলতে এই পৰিয়ালটোৰ সম্পূৰ্ণ নহ'ল। আৰু এয়া আমি দৃশ্য দেখুৱাইছো। আচলতে এজাক বতাহতে ঘৰটো ভাঙি গ'ল। তাৰ পিছত যি কেইখন বেৰ আছিলে, সেইকেইখনো তেওঁলোকে ইতিমধ্যে ভাঙি পেলাইছে। আৰু 4টা বছৰতো মাত্ৰ আপুনি যদি চাই 3 হাত মান যি বেৰ, সেই বেৰ গাঁথনি কৰিলে। আৰু অনুদানৰ ঘৰ এতিয়া মুন্না নামৰ এজন ব্যক্তিয়ে গোকাষে গিলিলে, যাৰ ফলস্বৰূপে এই পৰিয়ালটো এতিয়া কেঁচা ঘৰতে থাকিব লগা হৈছে। আৰু এয়া হৈছে এক উদাহৰণহে মাত্ৰ। কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়তত যদি চাই, তেনেহ'লে কিন্তু এইদৰে অৰ্থনিৰ্মিত ঘৰ বহু পোৱা যাব। আৰু কোন এই মনা আৰু জগত থাপাই কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়তত এতিয়া দালাল ৰাজ চলাইছে। তেওঁলোকে যিসমূহ অনুদানৰ ঘৰৰ কাম লৈছিলে, সেইবোৰ অৰ্থনিৰ্মিত কৰি থৈছে। যাৰ ফলস্বৰূপে এতিয়া যিহেতু ভুগিব লগা হৈছে সাধাৰণ লোকসকলে। মনাৰ বিৰুদ্ধে আঞ্জুকপানী গাঁও পঞ্চায়তে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া কিন্তু হ'ব লক্ষণীয়।